Hello students, welcome back to online mathematics classes. We are discussing how to solve a pair of linear equations by different types of method. Already we have finished graphical method and substitution method. So today I am going to introduce a new method and that is elimination method. That means today we are going to study about the solution of a pair of linear equation by elimination method. This is the third method in this chapter, elimination method. Elimination method. Actually elimination method যেটো নামটোতে সকে গম পাইছে এলিমিনেট কৰিব লাগে যেনেকে আমি এটা গেম খেলিলে কি হয় তাৰ পৰা for example music share is a good example of elimination method তোমালোকে music share যেতিয়া খেলি থাকা তেতিয়া যিজন প্লেয়াৰ বহিব নোৱাৰে share এখন নাপায় তেও কি হয় গেমটোৰ পৰা এলিমিনেট হৈ যায় গুছি যায় So ঠিক তেনেকে এই মেথডটো আমি হে এলিমিনেশনৰ কনসেপ্ট হে কনসেপ্টটো ইউজ কৰিম দ্যাট মিন্স ইয়াতে আমি কি পঢ়ি আছো a pair of linear equations in two variable হে যে দুটা ভেৰিয়েবল থাকে x and y so আমি x আৰু y ভেৰিয়েবল দুটাৰ ভিতৰৰ পৰা যিকোনো এটা ভেৰিয়েবলক এলিমিনেট কৰি দিম নাইকিয়া কৰি দিম বাহিৰ কৰি দিম গেমৰ পৰা বাহিৰ কৰি দিয়াৰ নিচিনাকে বাহিৰ কৰি দিম and then যেতিয়া আমাৰ হাতত only এটা ভেৰিয়েবল বাকি থাকিব সেই এটা ভেৰিয়েবলৰ সলিউশনটো আমি ইজিলি উলাব পাৰো নহয় জানো সো আমি ফাৰ্ষ্টতে এটা এক্সাম্পল লওঁ সো এক্সাম্পল হিচাপে মই লৈছো solve 2x plus 3y is equal to 7 and 3x plus 4y is equal to 10. Etu eta pair of equation. Etu moi number 1 diu. Duta example koram aji. And number 2 to hoise x plus y is equal to 14 and x minus y is equal to 4. So iate amar duta pair ase. Number 1 is 2x plus 3y is equal to 7 and number 2 is 3x plus 4 is equal to 10 and second example is x plus y is equal to 14 and x minus y is equal to 4 so ami ei duta pair ki koribo lage solve koribo lage aru aji jehetu ami notun method hikibole goi asu so ami ei pair duta notun methodot solve korim using elimination method So elimination methodot কি কৰিব লাগে জানানে ফাৰ্ষ্টতে তুমি ডিসাইড কৰিব লাগে যে x আৰু y ভিতৰত তুমি কোনটো ভেৰিয়েবলক বাহিৰ কৰিবা এলিমিনেট কৰিবা সাপোজ তোমালোকৰ দুজন ফ্ৰেন্ড আছে আৰু ফ্ৰেন্ডশিপৰ কথা নকও তোমালোকক দুটা বস্তু দিয়া হৈ আছে কৈছে যে তোমালোকক এটা বানানা আৰু এটা এপলৰ মাজত চুজ কৰিব দিছে কোনটো চুজ কৰিবা কোনটো চুজ কৰিবা আৰু কোনটো বাহিৰ মানে নালাগে বুলি কবা যিকোনো এটাহে লব পাৰিবা সো যেটো তোমালোকে মানা কৰিবা আৰু যেটো লবা ঠিক তেনেকে বানানা আৰু এপলক তোমালোকে x আৰু y বুলি ধৰি লোৱা সো x আৰু y ভিতৰত তোমালোকে যিকোনো এটা লব লাগিব আৰু এটা বাহিৰ কৰি দিব লাগিব ইয়াতে আমি কোনটো লম হেতু নাভাবো কোনটো আমি নলও হেতুহে ভাবিম দ্যাট মিন্স কোনটো আমি এলিমিনেট কৰিম হেতুহে ভাবিম সাপোজ তুমি বানানা আৰু এপলৰ মাজত বানানা খাবলৈ মন গৈছে সো দ্যাট মিন্স তুমি এপলক মাইনাস কৰিবা ঠিক তেনেকে x আৰু y ভিতৰত তুমি কোনটো বস্তু বাহিৰ কৰি দিবা কোনটো বস্তু কোনটো ভেৰিয়েবল এলিমিনেট কৰিবা হেতু প্ৰথমতে চুজ কৰি লব লাগিব সো যিকোনো এটা ভেৰিয়েবলে তোমালোকে এলিমিনেট কৰিব পাৰা you can eliminate x or y মই ফাৰ্ষ্টতে 2 টোৰ সলিউশন কৰিছো 2 টোৰ সলিউশন কৰি দেখাই দিছো ইয়াতে সোৱা x আৰু y যদি আমি এলিমিনেট কৰিব যাও ন তেতিয়া হলে আমি হয় ইকুৱেচন দুটা প্লাস কৰিব লাগে নহয় ইকুৱেচন দুটা মাইনাস কৰিব লাগে এটা কাম কৰো ইয়াতে আমি ইকুৱেচন
লিখি লওঁ x plus y is equal to 14 so ইয়াক আমি ইকুৱেশ্যন নম্বৰ দিলো 1 আৰু ইয়াক আমি ইকুৱেশ্যন নম্বৰ দিলো 2 so ফাৰ্ষ্টতে আমি কি চাব লাগে জানানে x আৰু y ভিতৰত যেটো আমি মাইনাস কৰিম হেতু চাব লাগে ইয়াতে সাপোজ মই ইয়াতে y মাইনাস কৰিব খুজিছো y টো নাইকিয়া কৰিব খুজিছো যদি আমি y টো নাইকিয়া কৰিব খুজো তেতিয়া হলে আমি চেক কৰিব লাগিব যে y আৰু মানে দুইটা ইকুৱেশ্যনতে y কোএফিচিয়েন্ট সেম আছে নে নাই ইয়াতে সোৱা দুইটাতে তোমাৰ y কোএফিচিয়েন্ট কি আছে y কোএফিচিয়েন্ট সেম আছে এই সিম্বলটোৰ কথা ভাবিব নালাগে আমি জাস্ট y ফ্ৰন্টত কি নাম্বাৰ আছে হেতু চেক কৰিব লাগে whatever may be the sign ইয়াতে চাব লাগে 1 আছে আৰু ইয়াতো 1 আছে একচুয়ালি -1 আছে বাট -1 টো আমি এই সময়ত ইগনোৰ কৰিব পাৰো সো 1 আৰু 1 আছে দ্যাট মিন্স ইয়াতে ইকুৱেল আছে আমি y টো এলিমিনেট কৰিব পাৰো নেক্সট আমি চাও হা কাৰবাৰ মনত আহিব পাৰে যে আমি x টো নাইকিয়া কৰো ইয়াতে চেক কৰিব লাগিব যে যদি x টো আমি নাইকিয়া কৰিব বিচাৰো তেতিয়া হলে x ৰ দুইটাতে কোএফিচিয়েন্ট সেম আছে নে নাই চেক কৰিব লাগিব বাট ইয়াতে দুইটাতে কোএফিচিয়েন্ট সেমে আছে সেই কাৰণে আমি যি কোনো এটা এলিমিনেট কৰিব পাৰো সো আমি কি কৰিলো তলতে ইহতক আমি প্লাস কৰিলো প্লাস কৰিলে কি হ'ব এ y আৰু y ইয়াতে আছে প্লাস y আৰু ইয়াতে আছে মাইনাস y সো প্লাস y আৰু মাইনাস y কি হল কেনসেল হল আৰু x আৰু x মিলি কিমান হল টুৱাইস x হল আৰু ইফালে 14 আৰু 4 মিলি পেলাই কিমান হল 14 আৰু 4 মিলি পেলাই 18 হল সো আমি কি পালো টুৱাইস x is equal to আমি 18 পালো it implies that x is equal to 9 that means 18/2 so x or value আমি কি পালো 9 so লগে লগে তোমালোকে যেটো x or value পালা সেই value টো 1 আৰু 2 ৰ যি কোনো এটাত পুট কৰি পেলাই তোমালোকে y value উলিয়াব পাৰা therefore putting x is equal to 9 in 1 we get x plus y is equal to 14 so 9 plus y is equal to 14 so y is equal to 14 minus 9 that means 5 so y value ami ki palu 5 palu aru x or value ki palu 9 palu all right so ami mainly yare ki koribo lage je 1 or equation 1 aru 2 duitake ketiaba ami plus koribo lage aru ketiaba ami minus koribo lage etia যেটো ভেৰিয়েবলক আমি নাইকিয়া কৰিম ইয়াতে আমি y নাইকিয়া কৰিছো নহয় যদি দুইটা ইকুৱেশ্যনতে y ৰ আগৰ সিম্বলটো একে থাকে তেতিয়া হলে আমি মাইনাস কৰিম আৰু যদি হিহতৰ প্লাস সাইনটো অল্টাৰনেটিভ হয় তেতিয়া হলে আমি সদায় প্লাস কৰিম গম পাইছানে ইয়াতে ফাৰ্ষ্টতে চাব লাগিব y লগত মাল্টিপ্লাই হৈ থকা নম্বৰটো সেম হৈ আছে নে নাই যদি সেম হৈ আছে তেতিয়া হলে অলৰাইট এটা স্টেপ ডান নেক্সট স্টেপ টু হৈছে যেটো ভেৰিয়েবল আমি নাইকিয়া কৰিব খুজিছো তাৰ আগত নাম্বাৰটো ঠিকে আছে কিন্তু হিহতৰ সাইনটো কি আছে যদি দুইটাতে সেম সাইন থাকে আইদাৰ প্লাস অৰ মাইনাস যদি হিহতৰ তাত সেম সাইন থাকে তেতিয়া হলে আমি সেম সাইন থাকিলে কি কৰিব লাগে সেম সাইন থাকিলে সদায় মাইনাস কৰিব লাগে আৰু যদি অপজিট সাইন থাকে তেতিয়া হলে আমি সদায় প্লাস কৰিব লাগে অলৰাইট বুজি পাইছে এটুত মই কি কৰিছো ইহতৰ আগত নাম্বাৰটো কি আছে 1 আছে সেম নাম্বাৰ এটা স্টেপ ক্লিয়াৰ তাৰ পিছতে হৈছে হিহতৰ সাইনটো অপজিট আছে অপজিট সাইন থাকিলে সদায় কি কৰিব লাগে প্লাস কৰিব লাগে বুজি পাইছা অলৰাইট দেন আমি সেকেন্ডটো কৰো সেকেন্ডটো কৰিম not second আমি গৈ আছো ফাৰ্ষ্টটো কৰিব কাৰণে ফাৰ্ষ্টটোত কি আছে সোৱা ফাৰ্ষ্টটোত আমি ইকুৱেশ্যন কেটাৰ নাম দিলো 2x plus 3y is equal to 7 1 3x plus 4y is equal to 10 this is 2 এতিয়া সোৱা x ৰ আগত নাম্বাৰ কি আছে 2 আৰু x ৰ আগত কি আছে ইয়াতে 3 সেম আছে নে নাই y ৰ আগত কি আছে 3 আছে ইয়াতে y ৰ আগত কি আছে 4 আছে দুইটা কি হৈ গৈছে
ইটো সিটোৰ লগত মিল নাই সো মই ভাবিলো যে এবাৰ মই x টো নাইকিয়া কৰো x টো নাইকিয়া কৰো সো x টো নাইকিয়া কৰিবৰ কাৰণে প্ৰথম কথা কি আছে প্ৰথম কথা হৈছে ইহতৰ মাজৰ ইহতৰ যেটো নট সিগনেচাৰ ৰিয়েল নাম্বাৰ আছে হিহতৰ ফ্ৰন্টত কি আছে এটাত আছে 2 আৰু এটাত আছে 3 সো আমি কি কৰিব লাগিব উই হ্যাভ টু মেক ইট ইকুৱেল আমি xক যদি নাইকিয়া কৰিব খুজো if we want to eliminate x then we have to make their coefficient equal সো কেনেকৈ ইকুৱেল কৰিম ইয়াতে আছে 2 ইয়াতে আছে 3 সো কি কৰিবা জানানে 1 implies ইয়াৰ আগত কি আছে 2 আছে আৰু ইয়াৰ আগত কি আছে 3 আছে সো 1ক কি কৰিবা 3 ৰে মাল্টিপ্লাই কৰি দিয়া ইয়াৰ সেকেন্ড টু 3 থকা কাৰণে আমি প্ৰথমটোক 2 ৰে মাল্টিপ্লাই কৰিছো দেন কি হ'ব 6x plus 9y is equal to 321 so this is number দিব লাগিব জানো 3 তাৰ পিছতে ইকুৱেশ্যন 2 কিহেৰে মাল্টিপ্লাই কৰিম ইয়াতে কি আছে 2 আছে সো ইকুৱেশ্যন 2 ক আমি 2 ৰে মাল্টিপ্লাই কৰো সো আলটিমেটলি কি আহি গল 6 আহি গল নে 6x প্লাস ইয়াতে কি হ'ব 8y is equal to 20 হৈছে নে 1 ইকুৱেশ্যনক 3 ৰে মাল্টিপ্লাই কৰিছো 2 ইকুৱেশ্যনক 2 ৰে কৰিছো কিয় কৰিছো 1 ইকুৱেশ্যনত তোমাৰ x ৰ কোএফিচিয়েন্ট আছিল 2 বাট ইয়াতে আছিল 3 সো ইয়াৰ কোএফিচিয়েন্টৰে ইয়াক কৰিছো মাল্টিপ্লাই আৰু ইয়াৰ কোএফিচিয়েন্টৰে ইয়াক কৰিছো বাট গুটেই ইকুৱেশ্যনটোকে কৰিব লাগিব মই 3 ৰে মাল্টিপ্লাই কৰিছো এটুকু কৰিছো দেন ইয়াক কৰিছ পাইছো 9y তাৰ পিছত পাইছো আমি 21 দেন আমি সেকেন্ড ইকুৱেশ্যনটো a নাম্বাৰটোৰে কৰিছো কৰি পেলাই কি পালো 6x + 8y = 20 মানে 8y 4y * 2 = 8y দেন আমি দুটা ইকুৱেশ্যন পালো এই দুটা ইকুৱেশ্যনত চোৱা x ৰ কোএফিচিয়েন্ট ইয়াটো আছে 6 আৰু ইয়াটো আছে 6 দ্যাট মিন্স দুইটা কি হয় ইকুৱেল হয় তাৰ মানে আমাৰ ফাৰ্স্ট কন্ডিশনটো স্যাটিসফাই কৰিলে দেন আহা আমাৰ সেকেন্ড কন্ডিশনটো কি আছিল সেম সাইন অর অপোজিট সাইন আমি চেক কৰিব লাগে ইয়াতে কি আছে সেম সাইন থাকিলে কি কৰিব লাগে সেম সাইন থাকিলে সদায় মাইনাস কৰিব লাগে বাট ইয়াতে মাইনাস কৰাটো কি কৰিবা জানেনে এই তলত এনেকে লিখি দিবা সেম সাইন থাকিলে সদায় মাইনাস কৰিব লাগে লিখিছো নহয় সো মাইনাস কৰিলো আমি 6x ৰ পৰা 6x গলে কি হ'ব obviously দুইটা ক্যান্সেল হ'ব 9y পৰা 8y গলে কি থাকিব only y থাকিব আৰু 21 ৰ পৰা 20 গলে কি থাকিব only 1 থাকিব therefore y ভ্যালু কিমান পালো আমি 1 putting y is equal to 1 in equation 1 we get equation 1 ত বহাই দিও 2 into twice x plus 3 into 1 that is 3 is equal to 7 so twice x this is 4 x or value kiman palu x or value ami 2 palu therefore y is equal to 1 and x is equal to 2 I hope tumaloke elimination method to buji paisa so elimination method to tumaloke eketa example kori pa practice koriba next ami next we are going to solve the exercise 3.4 all right so aji class me mate khamorisu thank you so much have a good day